নগাঁও কেন্দ্ৰীয় কাৰাগাৰত বদৰুদ্দি আজমল ঢিং সমষ্টিৰ কাৰাৰুদ্ধ বিধায়ক আমিনুল ইছলামক সাক্ষাৎ আজমলৰ কাৰাগাৰৰ সন্মুখত বদৰুদ্দি আজমল আমিনুল ইছলাম জিন্দাবাদ ধ্বনি একাংশ AIUDFৰ কৰ্মী বিধায়ক আমিনুল ইছলামৰ স্বাস্থ্যৰ খবৰ ললে বদৰুদ্দি আজমলে আজি কাৰাগাৰত আজমলক সংগ দিয়ে বিধায়ক ৰফিকুল ইছলাম সম্পক কলিতা আৰু জিলা সভাপতি মতিউৰ ৰহমানে জিলা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি কাৰা মুক্ত নহলেও আমিনুল ইছলামে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব জেলৰ পৰাই নিৰ্বাচন খেলিব কাৰাৰুদ্ধ হৈ থকা বিধায়ক হাজী আমিনুল ইছলামে নগাঁও জিলাৰ ৰূপহী সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা বৰ্তমানৰ ঢিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট আমি সুপ্রিম কোর্টত যাম চ্যালেঞ্জ কৰিম তাৰপিছতো যদি নহয় আমি ইয়াৰ পৰা এই ভিতৰত থাকি আপোনালোকে যাম মহাৰাষ্ট্ৰত জেলত থাকি 100% এই বিহাৰ এইদিনা এবাৰ ডাঙৰ ডাঙৰ জেলত আছে ঠিক আছে আমাৰ হাজি চাবৰ ইচ্ছা আছে হয় আজি কি আলোচনা কৰিলে আমিনুল ইছলামৰ লগত আপোনালোকে আমাৰ সন্মানীয় বিধায়ক আলহাজ আমিনুল ইছলাম সাহেব তেখেতৰ লগত আমি সাক্ষাৎ কৰিবলৈ জেলখনত আহিছিলোঁ আমাৰ মাননীয় সভাপতি মৌলানা বদৰুদ্দি আজমল সাহেব তেখেত আহিছিল তেখেতৰ লগত আমি আহিছিলোঁ তেখেতৰ সাক্ষাৎ পালোঁ আমি তেখেতৰ স্বাস্থ্যৰ বুজ ল'লোঁ আৰু যিহেতু ষড়যন্ত্ৰৰ বলি হৈ আজি 7 মাহৰ পৰা তেখেতে এটা আবদ্ধ হৈ আছে মানসিকভাৱে ভাগি পৰাটো স্বাভাৱিক কথা কিন্তু তেখেতে নিজকে যথেষ্ট চম্ভালি ৰাখিছে আপোনালোকে জানে যে অসমৰ বঞ্চিত মানুহৰ এজন কণ্ঠ আলহাজ আমিনুল ইছলাম সাহেব বিধানসভাত সদায় অসমৰ হকে অসমৰ স্বাৰ্থত মাত মতা এজন ব্যক্তি সকলো জাতি জনগোষ্ঠীৰ কাৰণে তেখেতে বিধানসভাত মাত মাতে সেই কণ্ঠটো আজি চৰকাৰে ৰুদ্ধ কৰি ৰাখিছে যোৱা 7 মাহ মাজত এটা বিধানসভা সেশন হৈ গ'ল তাত তেখেতে অসমৰ জনগণৰ কাৰণে আৱাজ উঠাবলৈ সুযোগ নাপালে আকৌ 25 তাৰিখৰ পৰা বিধানসভাৰ অধিৱেশন আছে এই বিধানসভাটো তেখেতে আমি লক্ষ্য কৰিছোঁ আহিলে তথাপি আমি আশাবাদী ইতিমধ্যে তেখেতৰ কেছটোৰ হিয়াৰিং হৈ গৈছে জাজমেণ্টটো ৰিজাৰ্ভত আছে 2-4 দিনৰ ভিতৰত জাজমেণ্টটো আহিব বুলি এডভোকেটে আমাক জনাইছে আমি আশাবাদী 2-4 দিনৰ ভিতৰত তেখেতৰ জাজমেণ্ট আহিলে ভাল হ'ব অনাৰেবল হাইকোৰ্টৰ পৰা আমি বেল পাম কিয়নো তেখেতক যি কাৰণে কাৰাৰুদ্ধ কৰিছে সেই কেছটোতো 14 দিনতে নগাঁও সেশন কোৰ্টত তেখেতক বেল দিছিল যি কেছত তেখেতক বেল দিছে সেশন কোৰ্টে সেই কেছত অসম চৰকাৰ হোম মিনিষ্টাৰ হেমন্ত বিশ্বৰ দৰে এজন ব্যক্তি তেখেতে ষড়যন্ত্ৰমূলকভাৱে আমাৰ এইজন বিধায়কক তেখেতে NSA লগাই আজি 7 মাহ কাৰাৰুদ্ধ কৰি ৰাখিছে গতিকে অসম চৰকাৰৰ এই নিকৃষ্ট আৰু নিজ মানসিকতাৰ পৰিচয় দি তেখেতক কাৰাৰুদ্ধ কৰাৰ এই ঘটনাটো আমি কণ্ডেম আগতো বহুবাৰ কৰিছোঁ আৰু এতিয়া যিহেতু আইনী যুঁজ আমি যুঁজি আছোঁ আমি আশাবাদী হাইকোৰ্টৰ পৰা অনাৰেবল হাইকোৰ্টৰ পৰা আমি জাষ্টিছ পাম আৰু তেখেতে কম দিনৰ ভিতৰত ওলাই আমাৰ মাজত আহিব আকৌ অসমৰ বঞ্চিত লাঞ্ছিত মানুহৰ হৈ তেখেতে আগত যেনেকৈ মাত মাতিছিল তেনেকৈ মাত মাতি যাব কাম কৰিব এইটো হ'ল 1 নম্বৰ কথা তেখেতৰ স্বাস্থ্য মোটামুটি ঠিকে আছে আমাৰ মাননীয় সভাপতি আজি কৈছে আমি আশাবাদী হাইকোৰ্টৰ পৰা তেখেতৰ বেল হ'ব 1% যদি কিবা কাৰণত যদি বেল নহয় আমি সুপ্ৰিম কোৰ্টলৈকে যাম সুপ্ৰিম কোৰ্টত আমি যুঁজিম আশাবাদী তাৰ পৰা আমি অতি সোনকালে বেল পাম যেহেতু সন্মুখত নিৰ্বাচন 4 মাহ পিছত তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নিশ্চিতভাৱে তেখেতৰ টিকেটটো আমাৰ মাননীয় সভাপতি ঘোষণাই কৰিছে যে তেখেত আমাৰ নিৰ্বাচন খেলিব তাৰ পিছতো যদি কিবা কাৰণবশতঃ যদি তেখেতে এই কেইমাহৰ ভিতৰত জেলৰ পৰা মুক্তি নাপায় চৰকাৰৰ ষড়যন্ত্ৰৰ বলি হৈয়ে যায় গভৰ্ণমেণ্ট পক্ষে যদি সঁচাই মিছা তেখেতৰ বিৰুদ্ধে এফিডেভিট ছাবমিট কৰি তেখেতক ওলাবলৈ নিদিয়াৰ ষড়যন্ত্ৰ কৰে তেতিয়াহ'লে হাজী আমিনুল ইছলাম সাহেব জেলৰ পৰা নিৰ্বাচন খেলিব নগাঁৱৰ জনগণ তেখেতৰ সমষ্টিৰ জনগণ তেখেতৰ হৈ প্ৰত্যেকজন ব্যক্তি হাজী আমিনুল ইছলাম হৈ তেখেতসকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু আপোনালোকৰ হাজী আমিনুল ইছলাম সাহেব যদি তেনেকুৱা নহওক অৱস্থা তেনেকুৱা হ'লে জেলৰ পৰা নিৰ্বাচন খেলাটো নিশ্চিত এই কথা আমাৰ মাননীয় সভাপতি আজি ঘোষণা কৰিছে জেলটো কোনটো সমষ্টিৰ পৰা খেলিব এইটো দলে সিদ্ধান্ত ল'ব আৰু তেখেতৰ লগত পৰামৰ্শ কৰি মাননীয় সভাপতি আলহাজ আমিনুল ইছলাম সাহেবৰ লগত আলোচনা কৰি সিদ্ধান্ত ল'ব যে কোন সমষ্টিত তেখেতে খেলিব যেহেতু 26ত আপোনালোকে যেহেতু তেখেতে হাজী আমিনুল ইছলাম যদি মোৰ সমষ্টিত ইলেকশ্যন খেলিব যায় ময়ো মোৰ সমষ্টি এৰি দিম যে আপুনি আহক খেলক আপুনি মোৰ সমষ্টিৰ পৰা খেলি আপুনি বিধায়ক হওক তেনেকুৱা ঠাইত তেখেতৰ কাৰণে আমাৰ মনত আছে ইংগিত দিছে যে
আমিনুল বিৰুদ্ধে আজি কংগ্ৰেছ নেতাই ষড়যন্ত্ৰ কৰা বুলি এইটো ক্ষেত্ৰত চাব কংগ্ৰেছ নেতাই প্ৰপগণ্ডা কৰি আছে যে আমিনুল ইছলাম চাহাবৰ লগত দল নাই, তেখেতো জেলত আছে, দলে খবৰ লোৱা নাই। সেইজন কংগ্ৰেছী নেতাই নাজানে যে আইনী মেৰ প্ৰেছত মানে চৰকাৰে সোমাই দিছে। আমিনুল ইছলাম চাহাবৰ পৰিয়ালৰ লগত আজমল চাহাব সদায় যোগাযোগত আছে। আমি বিধায়কসকল আছোঁ, দলে আছে। কেইবাবাৰ আমি তেখেতৰ পৰিয়ালৰ খবৰ লৈছোঁ। তেখেতৰ পৰিয়ালে আমাৰ লগত যোগাযোগত থাকি আমি যৌথভাৱে এডভকেট লগাই আমি কেছ যুঁজি আছোঁ। মৌলানা আজমল চাহাবৰ সভাপতি চাহাবৰ পৰামৰ্শ সাপেক্ষে তেখেতে সদায় আপডেট লৈ থাকে। যেতিয়াই কেছৰ হিয়াৰিং হয় প্ৰত্যেক মাহতে আমাৰ বিধায়কসকল আহি এখেতৰ লগত আমি সাক্ষাৎ কৰি গৈ আছোঁ। 15 দিন আগত আশ্ৰাফুল হুছেইনৰ আৰু এটা টীম আহি এটা সাক্ষাৎ কৰি গৈছে। আমাৰ বছিৰ কাছেমি চাহাব আহিছে, আমি আহিছোঁ। আমি তৃতীয়বাৰ মই আজি আহিলোঁ। আমাৰ মাননীয় সভাপতি তেখেতে আপোনালোকে জানে আজমল চাহাব যোৱা 8 মাহ অসমত নাছিল। হাজী চাহাব কাৰাৰুদ্ধ হোৱাৰ আগৰ পৰাই তেখেতে অসমৰ বাহিৰত স্বাস্থ্যজনিত কাৰণত, আৰু তেখেতে অলপ সুস্থ হৈ অসমত আহিয়ে হাজী চাহাবক লগ কৰিব জেলখানাত আহিছে। গতিকে কংগ্ৰেছী কোনোবা বিধায়কে যদি প্ৰপগণ্ডা কৰি আছে যে হাজী চাহাবৰ লগত দল নাই, তেখেতে আজি হয়তো ৰাতি কান্দিব যে হাজী চাহাবৰ লগত আজমল চাহাব আছে, বিধায়কসকল আছে, দল আছে, প্ৰত্যেকজন কৰ্মী আছে। ৰূপহী আৰু দিন সমষ্টিৰ আৰু নগাঁও জিলাৰ প্ৰত্যেকজন বেলবিচাৰ প্ৰত্যেকজন জনতা তেখেতৰ লগত আছে। এইটো আপোনালোকে জানে, যাৰ ভয় লাগিছে সেইজনে প্ৰপগণ্ডা কৰিব। সমস্ত 26 নিৰ্বাচনৰ প্ৰত্যেকটো সমষ্টিত আপোনালোকে প্ৰাৰ্থী প্ৰদান কৰিব। অসমৰ 126খন আসনত আমি নিৰ্বাচন নেখেলোঁ, কাৰণ আমি অখিল গগৈৰ দ্বাৰা নকওঁ যে 126খন আসনত ইলেকশ্যন খেলিম। যি কাম কৰিলে বিজেপিৰ লাভ হ'ব তেনেকুৱা কাম আমি নকৰোঁ। আমি সীমিত আসনত